স্বচ্ছ ভারত মিশনের কিছু ফলাফল দেখাবলৈ আজি উপস্থিত হয়েছো দক্ষিণ নাম্বৰা মানকাছৰ জিলাৰ যে সদর হাটশিঙিমাৰী যে জিলা আয়ুক্ত কার্যালয় আছে কার্যালয়ের সন্মুখৰ আমি এখন বিশেষ দৃশ্য দেখুৱাম যে আসলতে কেনেদৰে জাবৰৰ দম থকা পৰিলক্ষিত হৈছে। এয়া হৈছে জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা 10 পৰা 15 মিটাৰ নিলগত এখন ঠাই যি ঠাইত আসলতে এখন খোলা ঠাইত আসলতে যে জাবৰৰ দম থকা পৰিলক্ষিত হৈছে। এই বজাৰৰ বিভিন্ন ঠাইৰ পৰা জাবৰ জোঁথৰ আনি ইয়াতে পেলোৱা পৰিলক্ষিত হয়, কিন্তু আজিলৈকে জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। কাৰণ এয়া হৈছে যে হাটশিঙিমাৰীৰ পৰা মানকাছৰ যোৱা যে একটা হতাব্যস্ত পথ যি পথেৰে নিতেও হাজাৰ হাজাৰ পথচাৰীৰ লগতে যান বাহনসমূহ চলাচল কৰে। আৰু বিশেষকৈ ক'ব লাগিব যে এই দমৰ কাষতে থকা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ ছাত্ৰ ছাত্ৰীসকলে ইয়াতে এই পথে যাবলগীয়া হয় এক দুৰ্গন্ধময় পৰিৱেশৰ মাজেৰে। আৰু এটা বিষয় দেখুৱাইছে আমি এয়া হৈছে যে আচলতে চৰকাৰী কাৰ্যালয় যি কাৰ্যালয়ৰ সন্মুখত আচলতে বছৰৰ 12টা মাহে পানী থকা পৰিলক্ষিত হয়, যাৰ বাবে কৰ্মচাৰীসকলে কাম কৰাৰ বাবে নানা ধৰণৰ বাধাৰ সন্মুখীন হ'বলগীয়া হয়। আমাৰ এতিয়া কিছু পথচাৰী আছে, আমি এই সন্দৰ্ভত কিছু কথা পাতিবলৈ যত্ন কৰিম যে আচলতে কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। হয় দাদা, কি ক'ব? যিহেতু এয়া হৈছে জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা প্ৰায় 10 পৰা 15 মিটাৰ নিলগতে এখন ঠাই য'ত জাবৰৰ দম কি ক'ব? হয়, জিলা আয়ুক্তৰ সন্মুখতে এইটো জিলা আয়ুক্তৰ সন্মুখতে আপোনালোকে যিটো চাই আছে এইটো আপোনাৰ PWD ৰোডৰ PWD অফিচ বনাইছে আৰু আগতে এটা অফিচ আছেই। এই অফিচৰ যিটো আপোনাৰ চাইনবোৰ্ড লগাইছে তাতে যিমান জবৰা পায় আপোনাৰ ৰাস্তা ঘাটৰ বজাৰত যিমান লেতেৰা বস্তু পায় মানে ইয়াতে আনি ডাষ্টবিনৰ নিচিনা ইয়াতে আনি পেলাই দি আছে। এইটো আপোনালোকে জানে, এইটো আমাৰ মানকাছৰৰ পৰা মানে আপোনাৰ এটাই ঘাইপথ, এই ঘাইপথেদি আমাৰ ষ্টুডেণ্ট অহা যোৱা কৰে, মানুহ অহা যোৱা কৰে। আপুনি চাইছে ইয়াৰ লগতে আমাৰ প্ৰাইভেট স্কুল আছে, ইয়াতে হাটশিঙিমাৰী কলেজ আছে, যিমান ছাত্ৰ ছাত্ৰী আছে এইফালেদি আপ ডাউন কৰে। সিহঁতৰ এই দুৰ্গন্ধময় যে বেমাৰ নহ'ব এইটো কোনো কথা নহয়। কিন্তু DC মহোদয় যে ওলাইলে ওলোৱাৰ লগে লগে এইটো তাৰ চকুত পৰে আৰু যোৱাৰ লগে লগে এইটোৱে তাৰ চকুত পৰে। DC মহোদয় ইচ্ছা কৰিলে এটা অৰ্ডাৰ দিলে এইটো চাফা হৈ যায়, কিন্তু আমাৰ DC মহোদয় এইটো কৰা নাই। সেইকাৰণে আমি DC মহোদয়ক অনুৰোধ কৰিছোঁ আপুনি অতি সোনকালে আমাৰ এইটো মানে এই ডাষ্টবিনৰ নিচিনা যিটো এইটো বনাইছে এইটো ইয়াৰ পৰা চাফা কৰি দিব লাগে। যিটো জাবৰৰ দমৰ গাতে লাগি আছে চৰকাৰী কাৰ্যালয়, কিন্তু বছৰে 12টা পানী থাকে, কি ক'বে? হয়, এইটোতো তাতে চাই আছে যিটো কাৰ্যালয় আছে এইটো বছৰৰ পানীতে থাকে, এইটো পানীতে ডুবি থাকে। আমি সেইটো DC মহোদয়ক অনুৰোধ কৰিছোঁ ইয়াতে যাতে এনেকুৱা কামৰ উপযোগী কৰি দিয়ক যাতে অফিচটো চলাব পাৰে। হয়, এই আছিল স্থানীয় যি পথচাৰী মন্তব্য। আমাৰ আৰু পথচাৰী আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। হয় দাদা, কি ক'ব? যিহেতু জাবৰৰ দম জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখতে, কি ক'বে? হয়, এয়া ক'বলৈ একো নাই। এয়া দক্ষিণ নাম্বৰা মানকাছৰ জিলাবাসীৰ কিবা এটা অভিশাপহে মাথোন। কাৰণ জিলা উপায়ুক্তৰ 10 মিটাৰমান দূৰত এয়া এখন জাবৰ জোঁথৰৰ পাহাৰ সদৃশত হৈ পৰিছে। জিলা উপায়ুক্ত যেতিয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ত সোমায় তেতিয়াও জাবৰ জোঁথৰখন দেখি সোমায়, আৰু যেতিয়া ওলায় এইটো ওলাওঁতে এই জাবৰ জোঁথৰখিনি তেওঁলোকে দেখি লয়। আচলতে এয়া জিলা উপায়ুক্ত যদি তেওঁৰ এটা অৰ্ডাৰ হ'লহেঁতেন, এটা বেৰৰ আবদ্ধ দি এই জাবৰ জোঁথৰখন মানুহে নেদেখাকৈ থ'ব পাৰিলেহেঁতেন। আচলতে মানকাছৰ টু হাটশিঙিমাৰী যিখন এখন হতাব্যস্ত পথ, এই পথৰে নিতৌ হেজাৰ হেজাৰ মানুহ অহা যোৱা কৰে। এই হেজাৰ হেজাৰ মানুহে যি দুৰ্গন্ধ তেওঁলোকক ভুগিব লগা হয়, এই দুৰ্গন্ধখন আচলতে আমাৰ DC মহোদয় যদি এদিন ভুগিলহেঁতেন তেনেহ'লে এইটো নিষ্কাশন অতি সোনকালে কৰিলেহেঁতেন। কাৰণ DC মহোদয় AC থকা গাড়ীত বিলাসিতাত DC অফিচত সোমায় আৰু বিলাসিতাত সোমায় আৰু বাহিৰলৈ গুচি যায়। জিলা উপায়ুক্তে এইখিনি সমস্যা সমাধান কৰিব নোৱাৰে। কাৰণ আমি এইকাৰণে জিলা উপায়ুক্তক বাদ দি অসম চৰকাৰক এটা কথা ক'ব বিচাৰিছোঁ, যিখন সময়ত আপোনালোকে এই স্বচ্ছ ভাৰত মিছনৰ ঢাক ঢোল বজাই আছে যে ভাৰতৰ ভিতৰত অসমখন পৰিষ্কাৰ কৰিম, অসমত স্বচ্ছ ভাৰত মিছনৰ বাজেট কৰি আছে, এইখন সময়ত দক্ষিণ নাম্বৰা মানকাছৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ এইখন এটা দৃশ্যহে মাথোন। আৰু যিবিলাক গাঁৱে ভূঞে আছে এইবিলাকত স্বচ্ছ ভাৰতৰ দন্তেশ যিটো আছে দন্তেশখিনিও পোৱা নাই তেওঁলোকে। হয়, এক ডাঙৰ প্ৰশ্ন উত্থাপন কৰিলে। আচলতে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত যদি এনেকুৱা পৰিৱেশ হয় তেন্তে বাকী গাঁৱে কেনেকুৱা ধৰণৰ পৰিৱেশ হ'ব, এক ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে যে পথচাৰীয়ে। কাৰণ এওঁলোকৰ কৰজৰ অনুৰোধ যাতে অসম চৰকাৰ তথা জিলা প্ৰশাসনে এই জাবৰ দম অতি সোনকালে নিষ্কাশন কৰি মানুহৰ যাতায়াতৰ কাৰণে সুব্যৱস্থা কৰি দিয়ে। আমি এটা বিশেষ দৃশ্য দেখুৱাম যে আচলতে এই যে জাবৰ জোঁথৰৰ কাষতে যে জিলা আয়ুক্ত কাৰ্যালয় আছে, প্ৰায় 10 মিটাৰ 10 পৰা 15 নিলগত এখন কাৰ্যালয় জিলা আয়ুক্ত কাৰ্যালয়। এই কাৰ্যালয়ৰ গাতে লাগি থকা স্বত্তেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ যে স্থানীয় পথচাৰী তেখেতসকলৰ আচলতে এটা প্ৰশ্ন উত্থাপন কৰিছে যে জিলা আয়ুক্ত যেতিয়া কাৰ্যালয়লৈ সোমায় তেতিয়া এই জাবৰ দম তেওঁৰ চকুত পৰে, আৰু যেতিয়া কাৰ্যালয়ৰ পৰা বাহিৰলৈ ওলায় তেতিয়াও এই জাবৰ দম তেওঁৰ চকুত পৰে। আচলতে আমাৰ এই প্ৰতিবেদনৰ পিছত জিলা প্ৰশাসন তথা চৰকাৰে এই জাবৰসমূহৰ ওপৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে এয়া বৰ লক্ষণীয় বিষয়। এই মুহূৰ্তত মই হাটশিঙিমাৰীৰ পৰা মকিবুৰ ৰহমান, ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।